পশুপক্ষীৰ ওপৰত হিংস্ৰতাৰ বিপৰীতে জীৱশ্ৰেষ্ঠৰ চানেকি বহন কৰিছে জুৰিয়াৰ প্ৰকৃতিপ্ৰেমী তথা সাংবাদিক ফজলুল হকে। বিদ্যুৎ স্পৃষ্ট মৃতপ্ৰায় এটি কাউৰীক পথৰ পৰা নি জুৰিয়া ৰাজ্যিক পশু চিকিৎসালয়ত চিকিৎসা কৰাই মৃত্যুৰ পৰা ৰক্ষা কৰে সাংবাদিক তথা জুৰিয়া প্ৰেছ ক্লাবৰ সম্পাদক ফজলুল হকে। জুৰিয়াত বিদ্যুৎ স্পৃষ্ট হৈ এটি কাউৰী পথৰ ওপৰত পৰি চটফটাই থকা অৱস্থাত সৰু সৰু ল'ৰা ছোৱালীয়ে কাউৰীটোলৈ খেলি থকা সময়ত সাংবাদিক ফজলুল হকে কাউৰীটোক উদ্ধাৰ কৰি পশু চিকিৎসালয়লৈ লৈ আহে। দেওবাৰ হোৱা সত্ত্বেও পশু চিকিৎসক ডাক্তৰ ভৱেন বুঢ়াগোহাঁয়ে চিকিৎসালয়ত উপস্থিত থাকি কাউৰীটোক চিকিৎসা প্ৰদানেৰে সুস্থ কৰি তোলাৰ লগতে মৃত্যুৰ পৰা ৰক্ষা কৰে। ইতিমধ্যে কাউৰীটোক সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত মুকলি আকাশত এৰি দিয়া হয়। মানৱতাৰ নিদৰ্শন দেখুওৱা প্ৰকৃতিপ্ৰেমী যুৱক তথা জুৰিয়াৰ স্থানীয় সাংবাদিক ফজলুল হকক স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে। পশুপক্ষীৰ ওপৰত হিংস্ৰতাৰ বিপৰীতে জীৱশ্ৰেষ্ঠৰ চানেকি বহন কৰিছে জুৰিয়াৰ প্ৰকৃতিপ্ৰেমী তথা সাংবাদিক ফজলুল হকে। বিদ্যুৎ স্পৃষ্ট মৃতপ্ৰায় এটি কাউৰীক পথৰ পৰা নি জুৰিয়া ৰাজ্যিক পশু চিকিৎসালয়ত চিকিৎসা কৰাই মৃত্যুৰ পৰা ৰক্ষা কৰে সাংবাদিক তথা জুৰিয়া প্ৰেছ ক্লাবৰ সম্পাদক ফজলুল হকে। জুৰিয়াত বিদ্যুৎ স্পৃষ্ট হৈ এটি কাউৰী পথৰ ওপৰত পৰি চটফটাই থকা অৱস্থাত সৰু সৰু ল'ৰা ছোৱালীয়ে কাউৰীটোলৈ খেলি থকা সময়ত সাংবাদিক ফজলুল হকে কাউৰীটোক উদ্ধাৰ কৰি পশু চিকিৎসালয়লৈ লৈ আহে। দেওবাৰ হোৱা সত্ত্বেও পশু চিকিৎসক ডাক্তৰ ভৱেন বুঢ়াগোহাঁয়ে চিকিৎসালয়ত উপস্থিত থাকি কাউৰীটোক চিকিৎসা প্ৰদানেৰে সুস্থ কৰি তোলাৰ লগতে মৃত্যুৰ পৰা ৰক্ষা কৰে। ইতিমধ্যে কাউৰীটোক সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত মুকলি আকাশত এৰি দিয়া হয়। মানৱতাৰ নিদৰ্শন দেখুওৱা প্ৰকৃতিপ্ৰেমী যুৱক তথা জুৰিয়াৰ স্থানীয় সাংবাদিক ফজলুল হকক স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে। ইমান এটা ভাল কণ্ডিশ্যনত নাই, তাৰ অলৰেডি বডিটো ডিটৰিয়েট হৈ গুচি গৈছেগৈ, কিন্তু আমি যিখিনি প্ৰাইমেৰী এইড হিচাপে যিখিনি কৰিব পৰা যায় গোটেইখিনি কৰিছোঁ। বোধহয় এনাৰ্জিটো আৰু অলপ অহাৰ পিছত অলপ ষ্টেণ্ডটো আহিব পাৰে, আহি গ'লে কিজানি সি আকৌ নৰ্মেল অৱস্থালৈ গুচি যাব পাৰে। সঁচাই আজি যিটো দেওবাৰ আছিলে, দেওবাৰত সচৰাচৰ চিকিৎসালয়ত চিকিৎসক নাথাকে, আপুনি আছে আজি বুজ আছে, হয়তো আপুনি থকাৰ কাৰণে কাৰোটো জীৱন পাব বুলি আমি এটা আশা কৰিছোঁ। কি কয়? এইটোতো আমাৰো ভাল লাগিব যদি সি আকৌ নৰ্মেল অৱস্থালৈ ঘূৰি যায়। দেওবাৰ যদিও মানে মানুহৰ ডিমাণ্ডত আহোঁ আৰু তাৰমানে ইয়ালৈ মানে দেওবাৰো যে আপুনি ডিউটি কৰে তাৰে উদাহৰণ আজি এটা পাইছোঁ। আৰু এনে কাউৰীটো হৈছিল কি মানে এইটো শ্বৰ্ট চাৰ্কিট হৈছিলে, মানে ইলেক্ট্ৰিফিকেশ্যন হৈছিলে, মানে বিদ্যুৎ পৃষ্ঠ হৈছিল। বিদ্যুৎ স্পষ্ট এতিয়া অৱস্থা মানে এতিয়া লাহে লাহে নৰ্মেললৈ সি যদি আহে আমি অবজাৰ্ভ কৰিব লাগিব, আৰু অলপ সময় অবজাৰ্ভ কৰাৰ পিছত যাওঁ, যদি সি উৰিব পাৰে তেতিয়াহ'লে সি উৰি গুচি যাব। এইটো নেচাৰেলি সি গুচি যাব ন? ঠিক আছে, থেংক ইউ। সঁচাই আজি দেওবাৰ হোৱাৰ পিছতো জুৰিয়াৰ যিটো ভেটেনাৰী হস্পিটেল পশু চিকিৎসালয়ত চিকিৎসক থকাৰ কাৰণে এটা পদবতৰ কাউৰীৰ জীৱন ৰক্ষা পৰিছে। আমি ধন্যবাদ দিব লাগিব আমাৰ চিকিৎসকজনক। আমি দেখা পাওঁ সচৰাচৰ দেওবাৰ হ'লে চিকিৎসালয় বন্ধ থাকে, কিন্তু সঁচাই পাব্লিক ডিমাণ্ডৰ কাৰণে আমাৰ চিকিৎসকজন আজি দেওবাৰ তথাপিও খোলা ৰাখিছে। আৰু যিটো কাৰণতে পদবতৰ কাউৰী শ্বৰ্ট চাৰ্কিট হৈছিলে, বিদ্যুৎ স্পৃষ্ট হৈছিলে, পিছত প্ৰকৃতিপ্ৰেমী লোকে আহি মোক মাতিলে, মই গ'লোঁ, মই লগে লগে সোনকালে লৈ আহিলোঁ। মই জানো যে চিকিৎসালয় খোলা আছে, আৰু ভেটেনাৰী হস্পিটেলটো খোলা থকাৰ কাৰণেই আজি লৈ আহিছোঁ। আৰু চিকিৎসা কৰিছে, ভাল পাইছে, মোৰো ভাল লাগিছে দিয়ক। এটা কাউৰী পদবতৰ কাউৰী বন্যপ্ৰাণী, তাক চিকিৎসা কৰাই মই এতিয়া যিহেতু চিকিৎসকে কৈছে বৰ্তমান নৰ্মেল, মোৰো খুব ভাল লাগিছে যে এটা কাউৰী আজি জীৱন পাইছে। যদি চিকিৎসালয় খোলা নাথাকিলে হয়তো এইটো মৃত্যুমুখত পৰিলে হয়। ভাল পাইছোঁ সঁচাই। সকলোৱে বন্যপ্ৰাণী সুৰক্ষা দিব লাগে। এনেই ক'ৰবাত যদি আপোনালোকে চৰাই চিৰিকটি যিয়ে হওক কিবা আপোনাৰ তেনেকুৱা দুৰ্ঘটনা হয়, লগে লগে ওচৰত যিটো চিকিৎসালয় তাকে লৈ আহিব, নিশ্চয় বন্যপ্ৰাণী ৰক্ষা পাব। স্যার কি পানি খুঁয়ে আছে না একটু ব্রেক মেডিসিন ভিটামিন ন আৰু কোন কোন নাই নিজৰ বেলেন্স আহি আছে এনার্জি আহি আছে